আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গক মাত্ৰ এটাবাৰ চাবলৈ এনেদৰে লাখ লাখ অনুৰাগীয়ে গুৱাহাটীত ভিৰ কৰিছে। জুবিন গাৰ্গৰ শৰীৰটোৱে তাত শুই আছে, কিন্তু জুবিন গাৰ্গৰ আত্মাই শুই থকা নাই। জুবিন গাৰ্গৰ আত্মাই এই সকল মানুহক চাই আছে। গোটেই অসমত জুবিন গাৰ্গৰ আত্মাই ঘূৰি আছে। জুবিন গাৰ্গৰ আত্মাই চাই আছে যে এই সকল মানুহে তেওঁক কিমান ভাল পায়। আজি জুবিন গাৰ্গৰ আত্মাই আমাক চাই আছে, কিন্তু আমি তেখেতৰ আত্মাক চাব পৰা নাই। কেৱল মাত্ৰ চাই আছো জুবিন গাৰ্গৰ বডিটো। আজি অসমৰ আকাশে বতাহে কেৱল এটাই নাম, সেয়া হৈছে জুবিন গাৰ্গ। জুবিন গাৰ্গক যে কেৱল মানুহেই ভাল পায় তেনেকুৱা নহয়, জীৱ জন্তুৱেও জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে। জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই। জুবিন গাৰ্গ অমৰ। এই শব্দটো চিৰকালৰ বাবে অসমত লিপিবদ্ধ হৈ থাকিব। বহুতে ক'ব বিচাৰে জুবিন গাৰ্গৰ মৃত্যু হৈছে, কিন্তু মই কৈ আছোঁ জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই। জুবিন গাৰ্গৰ আত্মাৰ শান্তিৰ বাবে আপুনি কি কৰিব বিচাৰে, কেনেকুৱা ধৰণৰ প্ৰাৰ্থনা কৰিব বিচাৰে, এই ভিডিঅ'ত কমেণ্ট কৰি জনাই দিব। অসমৰ কোনো পলিটিচিয়ানে, ভাৰতবৰ্ষৰ কোনো পলিটিচিয়ানে ইমান মানুহৰ সাগৰ সৃষ্টি কৰিব পৰা নাছিল, কিন্তু জুবিন গাৰ্গে পাৰিছে। সেইকাৰণে কোৱা হৈছে জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই আৰু নহ'ব।